নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। যোগ ধৰ্মৰ কথন চতুৰ্থ খণ্ড ছবি। ৰাম কতোখনে মনে গুণি আছে পাছে মহামুনি, মহাকষ্টে চাৰিলা নিশাস, কিনো দৈৱ বিধি লোকৰণ ভৈল সিধি, পাখণ্ডে কৰিবে সৰ্বনাশ, মহাকাৰুণিক শোক লোকৰণিকাৰ দেখি, পৰম ব্যৰ্থিত লাচিত, ৰাজাক বুলন্ত চাই শুনা পৰীক্ষিত ৰাই, যেন মোৰ মন বিপৰীত, বেদৰ ৰহস্যইত মহাভাগৱত শাস্ত্ৰ, পৃথিৱীত কৰিলো প্ৰচাৰ, কলিত মলিন লোক শুনি সবে নিষ্ঠৰোক, অভিপ্ৰায়ী হেন আমাৰ, জগত পৰম গুৰু ঈশ্বৰ কৃষ্ণক যিটো, ব্ৰহ্মা হৰে সেৱে বিচ্ছেদ, কলিত বহুতে তাংক ভজিবে কন পাৰিবে, পাখণ্ডে কৰিবে বুদ্ধি ভেদ, পৰম আতুৰ যাৰ নাম অনিচাৰে স্মৰি, মৰণতে পৰন্তে পিছলন্তে, এতেকে কলিত হোৱে মহাকৰ্ম বন্ধ ছেদ, পাৱে মুখ্য সংসাৰত হন্তে, স্মৰণ মাত্ৰকে যাক উত্তম গতিক পাৱে, হেন দেৱ ঈশ্বৰ কলিত, নভুজিবে বহুতৰে অধম পামৰণৰে, পাখণ্ডে ভেদিবে চিত্ৰ, দুৰ্ঘোৰ কলিত তৰ নয় পাই যিটো, কহো ৰাজা হৈও সাৱধান, দূষিত কৰিলে কলি কাহাৰো পবিত্ৰ নহি, দৈৱ দেশতনো মন প্ৰাণ,
ঈশ্বৰ কৃষ্ণক যিটো চিত্ৰত নিশ্চয় কৰি ভজে মাত্ৰ তাহান চৰণে হয়া তাতে পৰিতোষ হৰন্ত কলিৰ দুখ মহাহৰি এতেকে তেখনে মাধৱৰ নাম গুণ কলিত পৰম পুণ্য থাকে যিটো দহাই পতিনিতে শ্ৰৱণ কীৰ্তন কৰে যদি বা মনত স্মৰে তাকে বাবা সংসে যিটো চিত্ৰে কেশৱত দহাই হিয়া জীপাৰে নবেদ দিয়া তাংকে মাত্ৰ পূজী নৰে এতেকে হিয়াত থাকি অযুত জনে মৰ পাপ কলিত হৰন্ত দামোদৰে দুৰ্ঘোৰ কলিত এটো তৰ নয় পায়হি আত পৰে বাৰ কি নাই আপুনি পুচিলা যিটো তাহাৰ সিদ্ধান্ত দিলোঁ শুনা ৰাজা আৰু অভিপ্ৰায়ী পাপতম গণ হয়া কৰ্ম কোৱাচৰে গয়া জানা শিকি পুণ্যসী যে তাৰ দুৰ্ঘোৰ কলিত বেটো মলমতি মনুষ্যৰ একো কৰ্মে নাহি অধিকাৰ শোকৰ মনত কলিৰ লোকসকলৰ এই ধৰ্মশাস্ত্ৰৰ কথাখিনি জানি পেলাই তেখেতৰ বৰ দুখ অনুভৱ হৈছে যে পাষণ্ডে এই বেদৰ পদবিলাক দূষিত কৰিব যে লোকসকল ইমান দুখ শোকত কেনেকৈ তৰিব এইবুলি তেওঁ বৰ চিন্তা হৈছে তেতিয়া ৰাজাক পৰিস্থিতিক চাই পেলাই কৈছে যে যিবিলাক পাপত মগন হ'ল যে বেদৰ যিখিনি ৰহস্য কথা এই ভাগৱত ধৰ্মত সকলোখিনি মোৰ মুখেৰে মই প্ৰচাৰ কৰিলোঁ শুকে কৈছে যে কলিত মলমতি লোকসকলে ইয়াক শুনি তেওঁলোকে সদ্গতি লাভ কৰিব পাৰিব জগতৰ গুৰু ঈশ্বৰ কৃষ্ণক ব্ৰহ্মা মহাদেৱ আদিয়ে তেখেতসকলক সেৱা কৰে যে কলিত বহু লোকে কৃষ্ণক ভজিব নোৱাৰিব যে পাষণ্ডই বুদ্ধিবিলাক ভেদ কৰিব যিটো হয় সেইটো নহয় বুলি ক'ব যে এনেকৈ নহয় এনেকৈহে হ'ব লাগে কৈছে আগমত দেখায়ো ক সংসাৰৰ সুখ আকৌ দেখি হৈ যেন মোহত বিমুখ এনে বচনে তেওঁলোকে কি কৰে ভেদ কৰিব যে পৰম আতুৰত যি ঈশ্বৰ কৃষ্ণৰ নাম স্মৰণ কৰে মৰণতে বিচলন্তে
আৰু পৰন্তে তেতিয়া কি হয়, কৰ্মবন্ধ ছেদ হয় আৰু সংসাৰৰ পৰা মুক্তি সাধন কৰিব পাৰে। ঈশ্বৰ কৃষ্ণৰ নাম স্মৰণ কৰাৰ লগে লগে উত্তম গতি পায়। যে জানি পেলাইও বহু লোকে ঈশ্বৰ কৃষ্ণক নভজিব, কাৰণ পাখণ্ডে আহি পেলাই কি কৰিব, চিত ভেদ কৰিব। এই দুৰ্ঘোৰ উপায় কেনেকৈ তৰিব, ইয়াৰ উপায়টো শুকমুনিয়ে পৰীক্ষিতক কৈছে যে দূষিত কলিত কাৰো পবিত্ৰ মন প্ৰাণ চিত একো শুদ্ধ নাথাকিব। ঈশ্বৰ কৃষ্ণক যি চিত্তত নিশ্চলভাৱে প্ৰাৰ্থনা কৰিব, ভজিব, তেতিয়া তেখেতে কৃপা কৰিব। কৃপা কৰি কলিৰ যিবিলাক মল এইবিলাক তেখেতে সকলোবিলাক আঁতৰাই পেলাব লগে লগে। মাধৱৰ নাম কলিত মহাপুণ্য, ইয়াক যি লোকে দহাই পেলাই প্ৰতিনিতে অভ্যাস কৰে খাটাংস্বৰূপে, যে শ্ৰৱণ কীৰ্তন কৰি তেখেতক স্মৰণ কৰে বা প্ৰশংসা কৰে, নৈবেদ্যৰে তেখেতক পূজা সেৱা কৰিলে এই সংসাৰৰ পৰা অযুত কোটি জন্মৰ পাপ সকলোবিলাক নাইকিয়া হয়। এই কলিৰ দুৰ্ঘোৰত ঈশ্বৰ কৃষ্ণৰ নামৰ বাহিৰে আন উপায় এই সংসাৰত জীৱই কেতিয়াও গতি সাধিব নোৱাৰে। যে পাপত মগন হৈ যদি কৰ্ম কৰিবলৈ যায়, সি কেতিয়াও পুণ্য উৎপত্তি নহয়। যে দুৰ্ঘোৰ কলিত এই মলমতী মনুষ্যৰ কৰ্মত একো অধিকাৰ নাই, কেৱল ঈশ্বৰ কৃষ্ণৰ নামতহে অধিকাৰ আছে। লোভীয়া মনুষ্য তনু যি হব পণ্ডিত নৰে, নসাধিলে গতি আপোনাৰ কোটি জনমক লাগি সংসাৰ সাগৰে মজি ভুঞ্জিবেক পৰমনিকাৰ। এনেকৈয়ে ভুঞ্জিব লাগিব। কলিত হৰিৰ কীৰ্তনত সুখে সৰ্ব পুৰুষাৰ্থ পায়, হৰিৰ কীৰ্তন বিনাই কলিত আন মহালাভ নাই। যে কলিত হৰিৰ নাম সুখে কীৰ্তন কৰিলে সকলো পুৰুষাৰ্থ পায়, ধৰ্ম অৰ্থ কাম মুখ্য। যে হৰিৰ কীৰ্তনৰ বাহিৰে এই সংসাৰত আন উপায়ে গতি সাধন কৰিব নোৱাৰে। এক ঈশ্বৰ কৃষ্ণত আশ্ৰয় লৈ তেখেতৰ নাম সুদৃঢ় বিশ্বাসেৰে স্মৰণ কৰিব লাগিব। এই অভ্যাসত ধৰ্মশাস্ত্ৰৰ আলম লৈ চলিলেই জীৱৰ কল্যাণ হয়। ইমানতে সবচন সেৱজনাই ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাদেৱ হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ।